মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভা গঠনৰ সমান্তৰালভাৱে মন্ত্ৰীসভাৰ সদস্যসকলক 2-3খন জিলাৰ দায়িত্ব অভিভাৱক মন্ত্ৰী হিচাপে প্ৰদান কৰিছে আৰু এই দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউ এই দুইখন জিলাত। আজি সেই দায়িত্ব লৈয়ে আমি ঐতিহাসিক শিৱসাগৰ জিলাত আহি উপস্থিত হওঁ। শিৱসাগৰ জিলাখনৰ প্ৰশাসনিক মুৰব্বীসকলৰ লগত এক পৰ্যালোচনা বৈঠকত নাজিৰা সমষ্টিৰ বিধায়ক মাননীয় ময়ূৰ বৰগোহাঁই ডাঙৰীয়া তথা বিশিষ্ট সমাজসেৱক বিতুপন ৰায়ডঙীয়া সহিতে আজি বিভিন্ন উন্নয়নমূলক কাম কাজৰ সম্পৰ্কত বিতংভাৱে গোটেই জিলাৰ মুৰব্বী বিষয়াসকলৰ লগত আমি আলাপ আলোচনাত মিলিত হৈছোঁ। জিলা আয়ুক্ত ডাঙৰীয়া, জিলা উন্নয়ন আয়ুক্তকে প্ৰমুখ কৰি সকলো আজি এই পৰ্যালোচনা সভাত উপস্থিত আছে। মূলতঃ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যিসমূহ উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে, প্ৰতিটো কাৰ্যসূচীয়ে যাতে জনসাধাৰণৰ কাষলৈ লৈ যাবৰ কাৰণে প্ৰতিজন চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আন্তৰিকতাৰে নিজৰ দায়িত্বসমূহ পালন কৰে। তাৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ। ৰূপায়ণ হৈ থকা বিভিন্ন বিষয়সমূহৰ অগ্ৰগতিৰ বুজ লৈছোঁ আৰু যিসমূহ আঁচনি বিভিন্ন কাৰণত প্ৰগ্ৰেছ ফ্ল' হৈছে, লেহেমীয়া গতিৰে সম্পন্ন হৈছে, সেইসমূহ যাতে তড়িৎ গতিৰে সম্পন্ন হয় তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে বিষয়া কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ। নৰ্মেলি এখন জিলাৰ প্ৰশাসন যন্ত্ৰ পৰিচালিত হয় জিলা আয়ুক্তকে প্ৰমুখ কৰি জিলা আৰক্ষী অধীক্ষক তথা অন্যান্য বিষয়াসকলৰ তত্বাৱধানত জনসাধাৰণে যাতে চৰকাৰৰ সেৱাসমূহ কম কষ্টৰ বিনিময়ত লাভ কৰিবলৈ সক্ষম হয়, তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ। আৰু সেইকাৰণে যোৱাটো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমজিলা ডিষ্ট্ৰিক্ট এটা কনচেপ্ট আমাৰ প্ৰশাসন ব্যৱস্থাৰ লগত পৰিচয় কৰাই দিলে, ইণ্ট্ৰডিউচ কৰাই দিলে। তাৰ ফলত এটা সমষ্টিৰ ভিতৰত সকলোবিলাক কাৰ্যালয় লাহে লাহে ৰেচনেলাইজ কৰি তাতে যাতে সেই বিষয়া কৰ্মচাৰীসকলক লগ পাব পৰা যায় তাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। আৰু সেই অনুসৰি আমাৰ নাজিৰাত সমজিলা আয়ুক্ত কাৰ্যালয় আছে, ডিমৌত সমজিলা আয়ুক্ত কাৰ্যালয় আছে, শিৱসাগৰতো জিলা আয়ুক্তৰ কাৰ্যালয় আছে। গতিকে বিষয়া কৰ্মচাৰীসকলক মই আহ্বান জনাইছোঁ আজি প্ৰথম দিনৰ এই পৰ্যালোচনা সভাত যাতে তেওঁলোকে সহজভাৱে জনসাধাৰণৰ কাষ চাপিব পৰাকৈ যাতে তেওঁলোক উপলব্ধ হৈ থাকে, তাৰ কাৰণে মই আজি এই পৰ্যালোচনাত আহ্বান জনাইছোঁ। আৰু লগতে জিলাখনত স্থানীয় চিন্তাৰ ভিত্তিত প্ৰশাসনিক কিবা ৰিফৰ্মছ হ'ব পাৰে নেকি? মানুহৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন যাত্ৰাটো প্ৰশাসন যন্ত্ৰটোৰ সান্নিধ্যই মানুহক উৎসাহিত কৰিব পাৰে নেকি? তেনেধৰণৰ চিন্তা চৰ্চা কৰিবৰ কাৰণেও আমি প্ৰশাসনিক বিষয়াসকলক আজি আহ্বান জনাইছোঁ। মোদী ডাঙৰীয়াৰ সপোন যে সমগ্ৰ দেশৰ জনসাধাৰণৰ কৃষকৰ আয় দুগুণ হ'ব লাগে, তাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ছইল হেল্থ কাৰ্ড, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ পৰা আৰম্ভ কৰি বিভিন্ন এগ্ৰিকালচাৰেল টুলছ এণ্ড মেচিনাৰী সময়ে সময়ে প্ৰদান কৰি অহা হৈছে। আমাৰ ৰাজ্যখনতো মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত প্ৰত্যেকখন ৰাজহ গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঠিক তেনেধৰণে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত আমাৰ শিৱসাগৰ জিলাখনত প্ৰায় 100কৈও অধিক
মাইক্ৰ' ছ'লাৰ ইৰিগেশ্যন ছিষ্টেম কৃষকসকলক প্ৰদান কৰা হৈছে। এতিয়া এই মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমসমূহৰ জৰিয়তে একোটা মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমে 28 বিঘা মাটিলৈকে প্ৰায় 7 হেক্টৰ মাটিলৈ পানী দিব পাৰে। গতিকে এই ছিষ্টেমৰ জৰিয়তে আমি আমাৰ কৃষকৰ আয় কেনেকৈ দুগুণ কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ পৰ্যালোচনা সভাত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ফিচাৰী ডিপাৰ্টমেণ্ট, আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টক আমি দায়িত্ব অৰ্পণ কৰিছোঁ যে প্ৰত্যেক বিধানসভা সমষ্টিতে একোখন পথাৰ অন্ততঃ 7 হেক্টৰ এটা মাইক্ৰ' ইৰিগেশ্যন ছ'লাৰ ছিষ্টেমে সামৰি ল'ব পৰা মাটিকালিৰ ভিতৰত পেডি কাম পিচিকালচাৰৰ এটা এক্সপেৰিমেণ্ট চলাব লাগে। কাৰণ ধান খেতিৰ লগত মাছ খেতি সম্ভৱ হ'ব পাৰে। গতিকে আজি জিলা প্ৰশাসনৰ আজি পৰ্যালোচনা বৈঠকত আমি কৃষকসকল ভৱিষ্যতৰ দিনত এটা ইন'ভেটিভ আইডিয়াৰে, এইটো অৱশ্যে আমাৰ কাৰণে ইন'ভেটিভ, এই কাম অন্যান্য স্থানত চলি আছে, কিন্তু শিৱসাগৰ জিলাখনতো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ফিচাৰী ডিপাৰ্টমেণ্টৰ যিসকল জিলা বিষয়া আছে তেওঁলোকৰ তত্ত্বাৱধানত একোখন পথাৰ প্ৰত্যেকটো সমষ্টিতে আমি গঢ়ি তুলিম। ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী সমগ্ৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে সমগ্ৰ জিলাখনত প্ৰায় 2000 যুৱক যুৱতীক 2 লাখকৈ টকা আমি প্ৰদান কৰিছোঁ। সমান্তৰালভাৱে সমগ্ৰ জিলাখনত প্ৰায় 80,000 মহিলা উদ্যোগীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমি 10,000কৈ ধন প্ৰদান কৰিছোঁ। এই ধনৰাশি যাতে উদ্যমিতাৰ মাধ্যমেৰে তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ বাবে তেওঁলোকে বিনিয়োগ কৰে, এই ক্ষেত্ৰত ভাল ধৰণে যাতে মনিটৰিং হয় তাৰ কাৰণে উদ্যোগ বিভাগৰ বিষয়াসকলক তেওঁলোকৰ ঘৰে ঘৰে গৈ এই ক্ষেত্ৰত উদগনি যোগাবৰ কাৰণে আজি মই আহ্বান জনাইছোঁ। আমাৰ ৰিভিউত CM ট্ৰিপুলে বহু উদ্যমীয়ে পশুপালনৰ লগত তেওঁলোক জড়িত হৈ পৰিছে। পিগাৰী, ডাকাৰী, ব্ৰইলাৰ ইত্যাদি ইত্যাদি। আমাৰ সেই উদ্যোগীসকলে এই পশুধনসমূহ পালন কৰোঁতে যিসমূহ টেকনিকেল এক্সপাৰ্টাইজেশ্যনৰ প্ৰয়োজন আছে, যাতে এই ক্ষেত্ৰত তৎমুহূৰ্তত ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যদি সহযোগৰ প্ৰয়োজন হয়, তেতিয়া এটা পৰ্টেল জিলা আয়ুক্তক আমি আহ্বান জনাইছোঁ যাতে সেই পৰ্টেলটো দিয়াৰ লগে লগে সেই পৰ্টেলটো চবেই মনিটৰ কৰি থাকিব পাৰে। মই অভিভাৱক মন্ত্ৰী হিচাপে মই মনিটৰ কৰি থাকিব পাৰোঁ, ময়ূৰ বৰগোহাঁই আপোনাৰ নাজিৰাৰ বিধায়ক হিচাপে তেওঁ মনিটৰ কৰি থাকিব পাৰে, বা সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মনিটৰ কৰি থাকিব পাৰে, বা শিৱসাগৰৰ বিধায়ক ডাঙৰীয়াই মনিটৰ কৰি থাকিব পাৰে, জিলা আয়ুক্তই মনিটৰ কৰি থাকিব পাৰে যে আমুক কোনোবা এজন CM ট্ৰিপুলৰ বেনিফিচাৰীৰ ফাৰ্মত এই অসুবিধাটো হৈছে, গতিকে তাত এটা এডভাইজৰী দৰকাৰ। গতিকে ভেটেনেৰী ডিপাৰ্টমেণ্টে যাতে তৎকালে এই বিষয়ত একশ্যন ল'ব পাৰে তাৰ কাৰণে এটা আমি পৰ্টেল গঠন কৰিবৰ কাৰণেও আজি পৰ্যালোচনা সভাত এটা নিৰ্দেশনা প্ৰদান কৰা হৈছে। আজি আমি সৌহাৰ্দ্যপূৰ্ণভাৱে প্ৰথম যিখন পৰ্যালোচনা সভা, এই পৰ্যালোচনা সভাত স্বাস্থ্য, জিলাখনৰ জনসাধাৰণৰ স্বাস্থ্যৰ দিশটো যাতে সতেজ অনুভৱ কৰি থাকিব পাৰে সকলোৱে, তাৰ কাৰণে স্বাস্থ্য বিভাগৰ লগত আমি কিছু কথা পাতিছোঁ। এটা সতেজ ৰাতিপুৱাই যেনেকৈ আমাৰ দিনটো সজীৱ কৰি ৰাখে, এটা সতেজ ৰাতিপুৱা আমাৰ জীৱনলৈ কেনেকৈ কঢ়িয়াই আনিব পাৰি, যাৰ জৰিয়তে আমাৰ মন প্ৰফুল্লিত হৈ থাকিব পাৰে, শৰীৰ প্ৰফুল্লিত হৈ থাকিব পাৰে, তাৰ কাৰণে আমি আমাৰ বিষয়া কৰ্মচাৰীসকলক আমি এটা আহ্বান জনাইছোঁ যে পুৱাৰ 6 পৰা 7টা বজাৰ ভিতৰত এটা সময় আমি অকণমান স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমি নিজাকে, এইটো গভৰ্ণমেণ্ট কোনো ডাইৰেকশ্যন নহয়, গভৰ্ণমেণ্ট কোনো স্কিম নহয়, কিন্তু এটা সামাজিক দায়বদ্ধতা অনুভৱ কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। যিহেতু 21 তাৰিখ যোগা ডে, ইণ্টাৰনেশ্যনেল যোগা ডে সমগ্ৰ বিশ্বই পালন কৰিব, গতিকে সেই পালনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ জিলাখনৰ সকলো বিষয়া কৰ্মচাৰীয়ে এটা স্বাস্থ্য সচেতনতা এটা বাতাবৰণ গঢ়ি তুলিব পৰা যায় নেকি, তাৰ কাৰণে এটা উদ্যোগ ল'বৰ কাৰণে আজি আমি
আহ্বান জনাইছোঁ আমি শিক্ষা ক্ষেত্ৰখনত কেনেকৈ আমি আমাৰ অধিক আমি ছাত্ৰ ছাত্ৰীসকলক ইনভলভ কৰাব পৰা যায়, অধিক শিক্ষিতৰ হাৰ বা শিক্ষাৰ প্ৰতি ধাউতি কেনেধৰণে আমাৰ যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি হ'ব পৰা যায়, এই বিষয়েও আজি এই পৰ্যালোচনা সভাত আমি আলাপ আলোচনা কৰিছোঁ। আগন্তুক বাৰিষা আহি আছে আমাৰ শিৱসাগৰৰ বিভিন্ন স্থানত প্ৰায় 216খন গাঁৱত বানপানী হোৱাৰ সম্ভাৱনা থাকে। বিগত দিনবিলাকৰ যিটো ডাটা, সেই ডাটা এনালাইচিছ কৰি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছে যে 216খন গাঁৱত যদি ডাঙৰ বানপানী হয় তেনেধৰণৰ সমস্যা আমাৰ আহিব পাৰে। তাৰ কাৰণে যাতে ফ্লাড ফাইটিং সকলোখিনি প্ৰয়োজনীয়তা আমি সম্ভৱ কৰি তুলিব পাৰোঁ, তাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক জৰুৰীকালীন যিসমূহ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। পশুধনসমূহ যাতে সুৰক্ষিত অৱস্থাত থাকে, খাদ্যৰ অভাৱত যাতে তেওঁলোকে কষ্ট নাপায়, তাৰ কাৰণে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টক পশু খাদ্য যোগাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ঠিক তেনেদৰে স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ যাতে কোনো মানুহৰ জীৱন হানিবিঘিনি নহয়, পষ্ট ফ্লাড যিটো প্ৰিপেৰেশ্যন, এই ক্ষেত্ৰতো স্বাস্থ্য বিভাগক যথেষ্ট দায়িত্ব সহকাৰে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। খোৱাৰ কোনো খাদ্যৰ নাটনি যাতে নহয়, বানপানী যদি হয় তেতিয়া আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট লগতে আমাৰ যিসমূহ CDC আছে, চাৰ্কল অফিচাৰ আছে, তেখেতসকলৰ হাতত যাতে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থাকে, এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।